এরা মদনে দগদ হরিতি জানি পাশে হরি অন্ত জামি এরা মুদ বহিত তাই মন্দির লৰিলা জগত স্বামী। এতিয়া মই ভঙাই দিছো, শুনি ল ভকতসকল। উকনি গদতি কৈছে শুনা কৰোপতি, মানে আমাৰ সকলোকে কৈছে দেই। কৃষ্ণৰ মনুষ্য লীলা মানে কৃষ্ণই ৰূপে নাৰায়ণ হয় মানুহ ৰূপ লৈ তেওঁ কি কি লীলা কৰিল, গতিকে সেই লীলাকেইটা তেওঁ মানে ক'ব, গতিকে শুনিবলৈ গোপিকাক শান্ত কৰি মথুৰাক উদ্ধৱ যেৱে আহিল, মানে গোটেই বৃন্দাবন মথুৰা তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহিছে বুলি তেওঁ মানে কথা। এই উদ্ধৱ হৰিতে তাইৰ মন্দিৰ লৰিলা জগত স্বামী। তাৰমানে আমি যিখন পৃথিৱীত জীয়াই আছো এইটো এটা মন্দিৰ বুলি কৈছে। এই মন্দিৰটোক মানে মই কেনেকৈ পৰিচালনা কৰিম, কেনেকৈ কি কৰিম, সেইটো মানে তেওঁ গোটেই কাহিনীটো তেওঁ যে ক'ব, সেইকাৰণে তেওঁ জগতৰ স্বামী বুলি। হেৰাম হৰিতিক সিটো বিচি তৰ মন্দিৰ সূৰ্য যেন কৰে কান্তি, সেই সুবৰ্ণয়াখনে ৰঞ্জিত ভাজনে প্ৰকাশে প্ৰদীপ শান্তি। এইখিনিতে দুটা আছে, উঠাই দিয়ে কৈছে বিচিত্ৰ মন্দিৰ, যিটো চিত্ৰ নাই সেইটোক কৈছে বিচিত্ৰ মন্দিৰ, মানে আমাৰ হৃদয়ত যিটো মন্দিৰ আছে সেইটোকে কৈছে বিচিত্ৰ দেই। সুবৰ্ণৰাখনে ৰঞ্জিত ভাখনে প্ৰকাশে প্ৰদীপ শান্তি কৈছে। গতিকে সুবৰ্ণ মানে আমাৰ এই দেহাটো সোণৰ দেহাটোৰ ভিতৰত আছে আমাৰ মন্দিৰ, সেইটোকে কৈছে শান্তি, ৰঞ্জিত ভাজনে শান্তি। হেৰা মুকুতা মুৰালি থুপায়াৰি চাৰু চন্দ্ৰতা পয়া চেউতানি কৈছে আমাৰ আমি যিটো এতিয়া গোহাঁই ঘৰ বনাইছোঁ বা মন্দিৰ বনাইছোঁ, ইয়াৰ 4টা চুক, এই 4টা চুককে আমি আদি কৰি আমি এখন চন্দ্ৰতাপ দিছোঁ কৈছে দেই। সেই চন্দ্ৰতাপখনে কৈছে পুষ্প বন্তি ধূপ যি যেনেকুৱা মানে তাত মন্দিৰটোত সজাইছে, সেই আটাইকেইটা বস্তুটো কি চন্দ্ৰতাপখনে কি কৈছে পুষ্প সিঞ্চি আছে, মানে গোন্ধত আমোল মলাই থকা বস্তুবিলাক বা নথকা বস্তুবিলাকক কি আৱৰি পেলাই এটা ৰক্ষণাবেক্ষণ দি আছে। গতিকে ঠিক তেনেকুৱা আমাৰ হৃদয়তো যিটো মন্দিৰ আছে, আমাৰো কৈছে হাত দুখন আৰু ভৰি দুটা মিলালে 4 ফুটিয়ে হয়। গতিকে এই 4 ফুটিৰ ভিতৰত যিটো মন্দিৰ আছে কৈছে এইটো সোণৰ মন্দিৰ দেই। এই মন্দিৰটোত যদি আমি ভালকৈ যতনে নাৰাখোঁ তেতিয়া কি কৈছে মানে ইয়াত ছায়া পৰিব মানে দাগি হ'ব। যেনেকৈ আমি বেয়া বস্তু খালে আমাৰ ভিতৰত দাগি হয়, ঠিক তেনেকৈ আমাৰ যদি মন্দিৰতো আমি বেয়া বস্তু ভৰাওঁ তেতিয়াও কৈছে দাগি হয়। আকৌ পিছলৈ গৈছোঁ দেই। হেৰামলয় চন্দন সুগন্ধিত জ্ঞান মালতী সিদ্ধি হ'বলৈহে কৰোঁ, সিদ্ধি হ'বলৈহে কৰোঁ সেই বুলি কয়। হেৰাম চৌপাশে পুতলা লিখিছে ভাৰত কৰন্তে আছে সুৰত, হেৰাম জাক দেখি হুৱে কামি পুৰুষৰ কামে চিন্ত উন্নত, মানে কৈছে চাৰিওপাশে পুতলা, মানে আমাক পুতলাৰ তুলনা কৰিছে। আমি
পৃথিৱীখনৰ চাৰিওপাশে ইটো ইটো কৰি ঘূৰি আছে যে আমাক একোটা একোটা পুতলা বুলি কৈছে। আমাৰ এই পুতলাকেইটা কি হ'ব কৈছে হে মানে